নমস্কাৰ মই অতনু ভূঞা আপোনালোকে চাই আছে DY365 বিশেষ অনুষ্ঠান স্পষ্টবাক আজি স্পষ্টবাকত আমি কথা পাতিম অসম সন্তান অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ প্ৰসংগক লৈ ৰিপাব্লিক টিভিৰ এডিটৰ ইন চিফ অৰ্ণৱ গোস্বামীক আজি পুৱাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছে অৰ্ণৱ বক্তৃতা ঘৰত আছিল অভিযোগ মুম্বাই আৰক্ষী অভিযোগ কৰিছে অৰ্ণৱ গোস্বামীৰ ঘৰৰ দুৱাৰ প্ৰায় 1 ঘণ্টা 2 ঘণ্টা সময় খুলি দিয়া আছিল খুলি দিয়াৰ পিছত সমগ্ৰ দৃশ্য লাইভ টেলিকাষ্ট হৈছিল আৰু অৰ্ণৱ গোস্বামী ঘৰৰ পৰা ওলাই যাব বিচৰা আছিল তথাপিও বলপূৰ্বকভাৱে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হ'ল এটা লগে লগে প্ৰশ্ন হৈছে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰ আচলতে সাংবাদিকতাৰ কণ্ঠ ৰোধ কৰাৰ প্ৰচেষ্টা নেকি আমি কথা পাতিম আটক অৰ্ণৱৰ ওপৰত বিতং আলোচনা मुझे उद्धव ठाकरे कुछ नहीं कर सकते उद्धव ठाकरे और परमवीर कुछ नहीं कर सकते मैं जनता से अपील करता हूँ आवाज उठाइए মহাৰাষ্ট্ৰ চৰকাৰে কঠোৰ পদক্ষেপক লৈ দেশজুৰি ভিন্ন ধৰণৰ আলোচনা হৈছে কিন্তু নাটকীয়ভাৱে সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি সাংবাদিক মহলে যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা নাই কিছু সময়ৰ আগৰ আমি নতুন দিল্লীৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ দিল্লীৰ ৰাজপথত দেখা গৈছিল ব্যাপক হাৰত বিজেপি কৰ্মীসকল ওলাই আহিছে হাতত জোৰ লৈ তেওঁলোকে সমদল কৰিছে আৰু তেওঁলোকে মূলতঃ প্ৰতিবাদ কৰিছে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ আৰু বাৰে বাৰে সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীকে তেওঁলোকে আক্ৰমণৰ লক্ষ্য হিচাপে বাছি লৈছে উল্লেখযোগ্য যে ৰিপাব্লিক টিভিত অৰ্ণৱ গোস্বামীয়ে ঘনে ঘনে কংগ্ৰেছৰ নীতি সমালোচনা কৰিছিল উদ্ধৱ ঠাকৰে আৰু কংগ্ৰেছ আৰু এনচিপিৰ চৰকাৰখনক মহাৰাষ্ট্ৰ চৰকাৰখনক সমালোচনা কৰিছিল আনকি শেহতীয়াভাৱে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ বিষয়টোক লৈ অৰ্ণৱে নিজাববীয়াকৈ ভিন্ন পন্থা গ্ৰহণ কৰিছিল আৰু এইখিনি সময়তে অৰ্ণৱ গোস্বামী অন্যান্য টেলিভিজন চেনেলৰ এংকৰৰ বিৰুদ্ধেও সৰব হৈ পৰিছিল হয়তো যাৰ পৰিৱেশ পৰিস্থিতিত এই পৰ্যন্ত টেলিভিজন চেনেলে এজন এডিটৰ ইন চিফক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল সেই ধৰণে প্ৰতিবাদ কৰা নাই আজি সাংবাদিক এইদৰে ৰাজপথলৈ ওলাই আহিব লাগিছিল কিন্তু বিজেপি কৰ্মীসকল ওলাই আহিছে এনে এক ধাৰণা হৈছে যে বিজেপি কৰ্মীসকল যে তেওঁলোকৰ মাজৰ কোনোবা এজন নেতাকে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকে পাহৰি গৈছে আচলতে এজন সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে কিন্তু ৰাজপথলৈ বিজেপি কৰ্মীসকল ওলাই আহিছে আমি সমগ্ৰ বিষয়বস্তুটোৰ ওপৰত চৰ্চা কৰিবলৈ আমাৰ মাজত কেইবাজনো অতিথি উপস্থিত আছে আমাৰ মাজত আছে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া আমাৰ লগত আছে আৰু এজন জ্যেষ্ঠ সাংবাদিক ৰনেন গোস্বামী ডাঙৰীয়া আৰু জ্যেষ্ঠ অধিবক্তা আনন্দ ভূঞা ডাঙৰীয়া আমি আটাইকেইজনকে স্বাগতম জনাইছোঁ এই অনুষ্ঠানলৈ মই অনুষ্ঠান আৰম্ভ কৰিব বিচাৰিছোঁ আইনী দিশটো লৈ পেলাই আনন্দ ভূঞা ডাঙৰীয়া মই আপোনাৰ ওচৰত যাব বিচাৰিম যে কি ভাবে যে এটা গোচৰ পুনৰ দৰ্শকসকলক গ্ৰেপ্তাৰ অতি সহজ অৰ্থত বুজাই দিওঁ যে অৰ্ণৱ গোস্বামীক এজন সাংবাদিক হিচাপে আচলতে গ্ৰেপ্তাৰ কৰা হোৱা নাই সমগ্ৰ তথ্য এনেধৰণৰ যিটো শিৱসেনাৰ ফালৰ পৰা কোৱা হৈছে যে অৰ্ণৱ গোস্বামীৰ যি ৰিপাব্লিক টিভিৰ যি ষ্টুডিঅ' সেই ষ্টুডিঅ'ৰ ইণ্টেৰিয়ৰ কাম যাক দিয়া হৈছিল যিটো প্ৰতিষ্ঠানক দিয়া হৈছিল সেই প্ৰতিষ্ঠানটোক অৰ্ণৱ গোস্বামী সহ আৰু দুজন ব্যক্তিয়ে বৃহৎ পৰিমাণৰ ধন দিবলৈ বাকী আছিল অৰ্ণৱ গোস্বামীয়ে প্ৰায় 83 লাখ ধন দিবলৈ আছিল নায়ক উপাধিধাৰী সেই ব্যক্তিজনে অভিযোগ মতে আজিৰ পৰা 2 বছৰ পূৰ্বে নিজৰ মাতৃক হত্যা কৰি তেওঁ আত্মহত্যা কৰিছিল আত্মহত্যা কৰাৰ পিছত টুকা লিখিত হৈ গৈছিল আৰু সেই টুকাত আন দুজন ব্যক্তিৰ সৈতে অৰ্ণৱ গোস্বামীৰ নাম উল্লেখ আছিল যে অৰ্ণৱ গোস্বামীৰ বাবে তেওঁ আত্মহত্যা কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হ'ল সেই গোচৰটো মহাৰাষ্ট্ৰ চৰকাৰৰ পূৰ্বৰ বিজেপি চৰকাৰে তদন্ত কৰি অৰ্ণৱ গোস্বামীক দুখমুক্ত কৰিছিল যদিও নতুনকৈ এই গোচৰটো লৈছে মহাৰাষ্ট্ৰ চৰকাৰে এতিয়া মই আনন্দ ভূঞা ডাঙৰীয়া সেই গোচৰৰ ভিত্তিত বোধহয় 306 নেকি বোধহয় মই আপুনি ভালকৈ জানিব সেই গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই গোচৰটো কিমান গুৰুতৰ বা এই গোচৰত অৰ্ণৱ গোস্বামী কিমান বিপদত পৰাৰ সম্ভাৱনা আছে চাওক মানে আপোনাৰ 306 IPC প্ৰভিজনটো হ'ল এবেটমেণ্ট টু সুচাইড এটা সুচাইড ইটসেল্ফ ইজ এ ক্ৰাইম এজন মানুহ যদি সুচাইড কৰে he বাচি যায় তেতিয়ালে there is no punishment but if he fails in his attempt to suicide then it become punishable under the law so etia main thing hol abatement to define kora ase 107 of the IPC tate tinta bostu ase je if you aid or if you instigate or if you engages yourself in the commission of the offense of suicide then a case is made out now on the facts এই যোনখিনি ফ্যাক্টস কলে আপুনি এই ফ্যাক্টছৰ ওপৰত যে এজন মানুহে কিবা কাম কৰালে 83 লাখ পাবলৈ আছে হি সুসাইড নোট এটা লিখি মানুহজনে সুসাইড কৰি দিলে হয় সো এইটোৰ কোনো ৰিমোটলি তাৰ এই মানুহজনৰ অফেন্সটো মেক আউট নহয় হি সুসাইড কৰা অৰ্ণৱ গোস্বামী ডাঙৰীয়াই সুসাইড কৰিবলৈ এইডু কৰা নাই ইনষ্টিগেটো কৰা নাই আৰু তেখেতক আপোনাৰ এংগেজো হোৱা নাই এট দ্য টাইম অফ কমিশন অফ দ্য অফেন্স সো বেসিক্যালি আপোনাৰ যে এনেকুৱা ধৰণৰ কেছত যে যোনটো সুসাইড নোটত লিখি থৈ গ'ল যে অৰ্ণৱ গোস্বামী ইমান টকা দিব তাৰ কাৰণে অল্টাৰনেটিভ ল আছে
চিভিল কোৰ্টত যাব পাৰিব, মানি সুট ফাইল কৰিব পাৰিব, এণ্ড আদাৰৱাইজ ৰিকভাৰী অফ দিছ। ৰিম'টলি কানেকশ্যন নাই কোনো অফেন্সত। আৰু এনেকুৱা ধৰণৰ অফেন্স আমাৰ অসমতো হৈছিলে, ৱেৰ ইন এজন এংকৰে টিভি শ্ব' এটা কৰিছিলে, টিভি শ্ব'ত বহুতে পাৰ্টিচিপেট কৰিছিলে, এজন মানুহ তাৰে পাৰ্টিচিপেট কৰাজনে যাই পেলাই ছুচাইড নোট এটা লিখি পেলাই লখিমপুৰত তেখেতে ছুচাইড কৰিলে। দেন ফেমিলি মেম্বাৰে এফআইআৰ দিলে। সেই এফআইআৰখন মই হাইকোৰ্টত গৈছিলোঁ, এইটো ৰিপৰ্টেড কেছ আমাৰ হাইকোৰ্টৰ। তো আল্টিমেটলি হাইকোৰ্ট ছেটিছফাই হৈ গোটেই কেছটো set aside কৰিলে। আৰু ল উইথ ৰিগাৰ্ড টু ছুচাইড ইজ ৱেল ষ্টাব্লিছড। সুপ্ৰিম কোৰ্টে ইণ্টাৰপ্ৰেট কৰিছে, আমাৰ হাইকোৰ্টে ইণ্টাৰপ্ৰেট কৰিছে। চ' দিছ এৰেষ্ট এপিয়াৰ্ছ টু বি এন পলিটিকেল এৰেষ্ট। কাৰণ 2018 পৰা সেই মানুহজনে আপোনাৰ নিউজ চেনেলত বহি পেলাই এংকাৰিং কৰি আছে এভৰি ডে ইন হিজ শ্ব'জ। নাথিং হেজ বিন ডান টু এৰেষ্ট। আৰু ছুচাইড নোটটো ইটছেল্ফ যদি কেছ মেকআউট হয় তেতিয়া এৰেষ্ট কৰিব লাগিব। এইখিনি কথা আছিল যে মহাৰাষ্ট্ৰৰ বৰ্তমান শিৱসেনাৰ কংগ্ৰেছ চৰকাৰে কৈছে যে বিধানসভাত প্ৰস্তাৱ লৈছিল যে পূৰ্বৰ যিটো গোচৰ তদন্ত চলিছিল সেই তদন্ত নিৰপেক্ষ তদন্ত নাছিল, বিজেপি চৰকাৰ আছিল, সেইবাবে CIDৰ সৈতে তেওঁলোকে নতুনকৈ গোটেই বিষয়টো তদন্ত কৰিছে। সেই মৰ্মে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি কোৱা হৈছে। এই যদি গ্ৰেপ্তাৰ হয়, এতিয়া ইতিমধ্যে আৰক্ষীয়ে অৰ্ণৱ গোস্বামীক 14 দিনৰ বাবে পুলিচ কাষ্টডি বিচাৰিছে, যদিও এতিয়াও ৰায় দিয়া নাই, কিছু সময়ৰ পিছত ৰায় দিব। আপুনি কি ভাবে ইয়াৰ পিছত কাষ্টডিলৈ তেওঁ যাবলগীয়া অৱস্থা হ'ব বা জেললৈ যাবলগীয়া পৰিৱেশৰ সন্মুখীন হ'ব? নহয়, মোৰ লাগে যে আপোনাৰ চাওক, তেখেতক প্ৰডিউচ কৰে মেট্ৰপলিটেন মেজিষ্ট্ৰেটত। 306 কেছটো ট্ৰাইবল বাই দ্য কোৰ্ট অফ ছেছনছ। চ' মেট্ৰপলিটেন মেজিষ্ট্ৰেটৰ হেজ ন' পাৱাৰ টু গ্ৰেণ্ট হিম বেইল। অ'কে, ৰাইট। আৰু এতিয়া পুলিচ কাষ্টডি দিলে a duty is cast upon the magistrate to apply his judicial mind যে on the facts of the case whether custody is necessary or not. আৰু 14 দিন বিচাৰক, that is the maximum time custody দিব পাৰে এজন মানুহক এটা কেছত। হয়। চ' সেইটো মেজিষ্ট্ৰেটৰ বিবেচনাত যে এইটোত লাগে নে নালাগে, চ' সেইটো মেজিষ্ট্ৰেটে ডিচাইড কৰি পেলাই ৰিজেক্টো কৰিব পাৰে। তেওঁলোকে বেইল দিব পৰা অধিকাৰ থাকে নে নাই? বেইল দিব অধিকাৰ জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্টত নাই। একজেক্টলি। যেতিয়া তাক এৰেষ্ট কৰিলে তাৰ এক্ৰিউড ৰাইট এটা হ'ল, তেখেত ছেছন কোৰ্টত যাব পাৰিব, তেখেতে হাইকোৰ্টত যাব পাৰিব। অৰ্থাৎ আজি তাৰিখত তেওঁৰ পথ কোনো ধৰণৰ নাই, ৰিলিজ কৰাৰ ৰাস্তা নাই। ঠিক আছে, মই আপোনাৰ লগত কথা পাতিম। এয়া আছিল আইনী দিশটো। মই হাইদৰ হুছেইন ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছোঁ। অৰ্ণৱ গোস্বামীক লৈ আমি অসমবাসীয়ে গৰ্ববোধ কৰিছিলোঁ যে অসমত এনে এজন ব্যক্তি ওলাইছে ভূপেন হাজৰিকাৰ পিছত, যিজন ব্যক্তিক সমগ্ৰ ভাৰতে চিনি পায় অৰ্ণৱ গোস্বামী বুলি। তেওঁৰ যি সাংবাদিকতা, সেই সাংবাদিকতাক কোনোবাই সমালোচনা কৰে সেয়া বেলেগ কথা, কিন্তু অৰ্ণৱ গোস্বামী পৰিচিত ব্যক্তি। আমি গৰ্ববোধ কৰোঁ যে অৰ্ণৱ গোস্বামী এইখন অসমৰে আমাৰ লগৰ এজন ব্যক্তি। এতিয়া প্ৰশ্ন হ'ল যে অৰ্ণৱ গোস্বামীক এটা পুৰণা গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল, আৰু মুম্বাই আৰক্ষী বা মহাৰাষ্ট্ৰ চৰকাৰ ইমানো বুৰ্বক নহয় যে সাংবাদিকতাৰ কেছ এটা তেওঁক কেছ দিব। আৰু অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ ঘনে ঘনে তাৰ যিগৰাকী আৰক্ষী আয়ুক্ত পৰমবীৰ সিং, তেওঁক পৰমবীৰ সম্বোধন কৰে, তোমাক চাই ল'ম, তোমাক দেখা ল'ম, যি ধৰণে আক্ৰমণ চলাইছিল। এনেবোৰ কাৰণতে পুৰণা গোচৰ এটা তেওঁক লোৱা হৈছে। এয়া আচলতে সাংবাদিকতাৰ কণ্ঠ ৰোধ কৰাৰ এটা চেষ্টা নেকি হাইদৰ হুছেইন ডাঙৰীয়া? নহয়, সেই ব্যাখ্যাটো আপুনি দিব পাৰে যে সাম্প্ৰতিক সময়ত সমগ্ৰ ভাৰতবৰ্ষতে চৰকাৰ বিৰোধী যিবোৰ সাংবাদিক আছে সেইবিলাকক পক্ষান্তৰে আপোনাৰ হয় হাৰাশাস্তি, নহয় চৰকাৰ বিৰোধী নহয়, যদি বিজেপি চৰকাৰ নহয়, এইটো আজিৰ বুলি নহয়, এইটো আপোনাৰ আমাৰ অসমতো হিতেশ্বৰ শইকীয়াৰ দিনতো অজিত বিহাৰত গ্ৰেপ্তাৰ হৈছে, আপুনি এবাৰ হেৰি হৈছে, মোক নি পেলাই প্ৰফুল্ল মহন্তৰ দিনত আপোনাৰ থানাত মাতি নি পেলাই মোক 2 দিন ৰাখিছিলে। গতিকে কথাটো হ'ল যে এইটো এটা চৰকাৰ বিৰোধী স্থিতিৰ এইটো এটা। কিন্তু অৰ্ণৱ গোস্বামীৰ বেলিকা হ'ল কি যে অৰ্ণৱ গোস্বামী, আমিওতো বহুত আশা কৰিছিলোঁ যে এজন ল'ৰা দিল্লী ইউনিভাৰ্চিটিৰ ইমান ব্ৰিলিয়েণ্ট ল'ৰা, অক্সফৰ্ডত পঢ়িবলৈ গৈছিল, তাক আমি 2004 চনত আপোনাৰ পাকিস্তানলৈ গৈছিলোঁ একেলগে অটল বিহাৰী বাজপেয়ীৰ লগত। তাতে দেখিলোঁ NDTVত অৰ্ণৱ গোস্বামী, বৰ্ষা আৰু হেৰি আছিলে, বৰ্ষা দত্ত আৰু আমাৰ ৰাজদীপ চৰ্দ আছে। আমি দেখি ভাল পাইছিলোঁ একচুৱেলি। কিন্তু শেহতীয়াভাৱে অৰ্ণৱ গোস্বামীৰ যিটো একশ্যন, এই আপুনি এইমাত্ৰ ক'লে পৰমবীৰ, মই প্ৰথমৰ ফালে আপোনাৰ কেতিয়াবা খোলোঁ আৰু খুলি দেখিলোঁ পৰমবীৰ, মই এইটো ক'ৰবাত চোৰ ডকাইত পিছত দেখিলোঁ এইটো কমিশ্যনাৰ। এই কমিশ্যনাৰটোক আপোনাৰ পৰমবীৰ এইটো এটা। 2 নম্বৰ কথা হ'ল যে অৰ্ণৱ গোস্বামীৰ কিছুমান ধৰক এতিয়া সুশান্ত সিং ৰাজপুত, এইটো আপোনাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ন্যায় তদন্ত কৰি পালে যে তেওঁ ড্ৰাগছ খায়, তেওঁৰ পৰিয়ালেও ড্ৰাগছ সৰবৰাহ কৰে, আৰু তেওঁৰ প্ৰেমিকাৰ পৰিয়ালেও ড্ৰাগছ সৰবৰাহ কৰে। এটা ছুইচাইড কৰিব পাৰে, কিন্তু সেইটোতো কোৱা গ'ল
হ'ল যে মহাৰাষ্ট্ৰ চৰকাৰ আৰু বলিউডৰ প্ৰতিষ্ঠিত আপোনাৰ অভিনেতা প্ৰডিউচাৰ কথাছবি প্ৰযোজক আৰু কিছুমান নায়কে ষড়যন্ত্ৰমূলকভাৱে তেওঁক আচলতে হত্যা কৰিলে বা হত্যাৰ কাৰণে প্ৰৰোচিত কৰিলে। তো সেইখিনি কোৱাৰ তেওঁৰ অধিকাৰ আছে নাই? তেওঁতো কোৱাৰ অধিকাৰ আছে। আমি কোৱাৰ দৰ্শক অধিকাৰ হিচাপে আছে, তেওঁৰ অধিকাৰ, কিন্তু তেওঁৰ বক্তব্য গ্ৰহণ কৰিব পাৰোঁ নকৰিব পাৰোঁ। তেওঁতো কোৱা নাই, তেওঁ অকল কৈয়ে এৰা নাই, তেওঁ কৈছে যে এইটো আপোনাৰ মাতি আনিবলৈ যে এইটো মহাৰাষ্ট্ৰ চৰকাৰে মাৰিছে, তেওঁলোকে প্ৰভোগ কৰিছে। ঠিক আছে, সেই কেছটোৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰ চৰকাৰে তেওঁৰ বিৰুদ্ধে অভিযোগ, দাদা মই যাম ৰণেন গোস্বামীৰ ওচৰত যাম। নহয় আকৌ অৰ্ণৱ গোস্বামীৰ চাওক বেলিকা কথাটো হ'ল কি যে পৰিৱেশটো সৃষ্টি কৰাত কিন্তু অৰ্ণৱ গোস্বামীৰ এটা দান আছে। আমি সাংবাদিক হ'লো বুলি আজিকালি ধৰক টেহেলকাৰ, তেওঁতো জেলমুক্ত হোৱাই নাই, টেহেলকাৰ তেওঁ এতিয়াও কাৰাৰুদ্ধ অৱস্থাত আছে। গতিকে সাংবাদিক হ'লেও তাৰ এটা লক্ষণ ৰেখা থাকে। সেইটো বেলেগ কেছত সোমাইছে, নহয় বেলেগ কেছত নহয় বুজিলোঁ, কিন্তু মই ক'ব গৈছোঁ তেওঁ সাংবাদিকটো যদি প্ৰায়োৰিটি এতিয়া কথাটো হৈছে মই যাম, মই ৰণেন গোস্বামীৰ ওচৰত যাম। মূল কথাটো হৈছে অৰ্ণৱ গোস্বামী আৰক্ষীক বেয়া কথা কৈছে, ভুল কথা কৈছে। হয়, আৰক্ষীয়ে তেওঁৰ ওপৰত গোচৰ ৰুজু কৰিব পাৰে, সেই গোচৰত হয়তো তেওঁ গ্ৰেপ্তাৰ হ'ব পাৰে, জামিনবিহীন গোচৰ হ'ব পাৰে, তেওঁ বেলেগ হ'ব পাৰে নহয়, কিন্তু এই গোচৰত তেওঁ গ্ৰেপ্তাৰ কৰা নাই। এনে এটা গোচৰত গ্ৰেপ্তাৰ কৰিছে যিটো গোচৰ তদন্ত ইতিমধ্যে হৈ গৈছে আৰু অৰ্ণৱ গোস্বামী দুখমুক্ত বুলি কোৱা হৈছে। নাটকীয়ভাৱে অৰ্ণৱ গোস্বামীয়ে মহাৰাষ্ট্ৰ চৰকাৰৰ সমালোচনা কৰি থকাৰ বাবে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে বিশেষ অধিকাৰ ভংগৰ প্ৰস্তাৱ মহাৰাষ্ট্ৰ চৰকাৰে আনিছিল, কংগ্ৰেছ চৰকাৰখনে আনিছিল, আৰু কংগ্ৰেছ চৰকাৰে বাৰে বাৰে অভিযোগ কৰে যে অৰ্ণৱ গোস্বামী বিজেপিৰ এজেণ্ট ৰূপে কাম কৰি থাকে। সেইটো বেলেগ প্ৰশ্ন। এতিয়া প্ৰশ্নটো হৈছে যে অৰ্ণৱ গোস্বামীক আজি কিয় গ্ৰেপ্তাৰ কৰা হ'ল? এইবাবে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হ'ল অৰ্ণৱ গোস্বামীয়ে মুকলিভাৱে চৰকাৰক সমালোচনা কৰিছিল, মহাৰাষ্ট্ৰ চৰকাৰক, হয়তো বিজেপিক ছাপোৰ্ট কৰিছিল, সেইটো তেওঁৰ কথা। বিজেপিক ছাপোৰ্ট কৰি কংগ্ৰেছক আক্ৰমণ কৰাৰ বাবেই আজি মহাৰাষ্ট্ৰৰ কংগ্ৰেছ চৰকাৰে তেওঁক গ্ৰেপ্তাৰ কৰিলে। এনেধৰণৰ ঘটনা এইখন ভাৰতত বহুত ঘটনা ঘটিছে, উত্তৰ প্ৰদেশত বহুত ঘটনা সংঘটিত হৈছে। কেইবাজনো সাংবাদিকক যোগী আদিত্যনাথ চৰকাৰে গ্ৰেপ্তাৰ কৰিছে যি বিজেপিৰ নীতিক সমালোচনা কৰিছে। আজি বিজেপিয়ে ৰাজপথলৈ ওলাই আহিছে, কিন্তু মহাৰাষ্ট্ৰত কোনো বিজেপি ৰাজপথলৈ ওলাই অহা নাই যে কিয় সাংবাদিকৰ ঘটনা সংঘটিত হৈছে। এতিয়া কথা হৈছে এই গ্ৰেপ্তাৰ প্ৰক্ৰিয়াটো আচলতে সাংবাদিকতাৰ কণ্ঠৰোধ এটা প্ৰক্ৰিয়া নেকি ৰণেন গোস্বামী? সাংবাদিকতাৰ কণ্ঠৰোধৰ প্ৰক্ৰিয়া হয় নে নাজানো, কাৰণ অৰ্ণৱ গোস্বামী যিখিনি কাম কৰে সেইখিনি মহাৰাষ্ট্ৰ চৰকাৰে যি কাৰণে কৰিছে সেইটো কৰিবই, মানে মই সমৰ্থন নকৰোঁ দেই। এইটো নহয় যে গ্ৰেপ্তাৰৰ আমি সকলোৱে তেখেতে কোৱাৰ নিচিনা আইনত মানে স্পষ্টকৈ কোৱা আছে। আমি আইনে তেওঁক এইটোও ঠিক যে আইনে তেওঁক আত্মৰক্ষাৰ সুবিধা দিব, ছেল্ফ ডিফেন্সৰ সুবিধা দিব, সেইটো ঠিক। কিন্তু অৰ্ণৱ গোস্বামী যাক সাংবাদিকতা বুলি কয় সেইটোক আমি সাংবাদিকতা যিটো মিডিয়া ট্ৰায়েল, কাৰণ আমি বাৰু একদম সাধাৰণ মানুহ, নিমাখিত আমি নাজানো ইমান কথা। যেতিয়া সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছ এছ এ বোবডে সুধিছে যে তুমি এনেকৈ যে মিডিয়া ট্ৰায়েল কৰা, এই ট্ৰায়েলটো তোমাৰ কাৰণে সেয়া হয় নহয়, সুধিছেতো সুপ্ৰিম কোৰ্টে সুধিছে, বম্বে হাইকোৰ্টে সুধিছে যে যিটো মিডিয়া ট্ৰায়েল অমুকক এৰেষ্ট কৰিব লাগে, তৌকক কিয় গ্ৰেপ্তাৰ কৰা নাই, এইবিলাক ক'ব পাৰে যে অমুকে ড্ৰাগ খায়, চৰকাৰৰ সমালোচনা কৰিব। চৰকাৰৰ সমালোচনা কৰাৰ কাৰণে আজি অৰ্ণৱ গোস্বামী, কাৰণ যিসকল চৰকাৰপন্থী আজি আমি দেখিছোঁ টাইমছ নাও, আমি ইণ্ডিয়া টিভি, সেই গোটেইবিলাকে এৰেষ্টৰ আপত্তি কৰিছে, কিন্তু বাকী লগতে সেই লাইনটো লগাই দিছে যে এই ধৰণৰ ষ্টুডিঅ'ত মাতি আনি মানুহ এটাক অপমান কৰি মিডিয়া ট্ৰায়েল কৰাটো আমি সমৰ্থন নকৰোঁ, আজিও কৈছে। সেই কথাটো মই বুজিছোঁ। মই আকৌ আনন্দ ভূঞা ডাঙৰীয়াৰ ওচৰত যাওঁ যে মই বাৰে বাৰে কৈ আছোঁ যে অৰ্ণৱ গোস্বামীয়ে টেলিভিছন ষ্টুডিঅ'ত মাৰি কাৰোবাক অপমান কৰিছে, ভুল বাতৰি পৰিৱেশন কৰিছে, প্ৰভোগ কৰিছে, তাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ যুগক তেওঁক গ্ৰেপ্তাৰ কৰে, তাত ক'বলগীয়া আমাৰ একো নাছিল। কিন্তু আজি তেওঁক সাংবাদিক হিচাপে গ্ৰেপ্তাৰ কৰা হোৱা নাই, বৰঞ্চ তেওঁক দেখুওৱা হৈছে 2018 চনত সংঘটিত আত্মহত্যাৰ ঘটনা এটা তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াতে এইটো কথা নকয় নেকি যে চৰকাৰৰ বিৰুদ্ধে, কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে কোনোবাই সমালোচনাত্মক নীতি গ্ৰহণ কৰিলেই তেওঁৰ বিৰুদ্ধে দমনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব? ভূঞা ডাঙৰীয়া, এবছলুটলি এতিয়া এনেকুৱা ধৰণৰ হৈছে যে পুলিচ ষ্টেচন ৱৰ্ডটো সেইটো এতিয়া চেঞ্জ কৰি পলিটিকেল ষ্টেচন ৰাখিলে বেছি ভাল। হুএভাৰ ইন পাৱাৰ, আজি কংগ্ৰেছ আছে, কালি বিজেপি আছে, কালি শিৱসেনা আছে, হুএভাৰ এণ্টি ইষ্টাব্লিছমেণ্টৰ কথা যেতিয়া কোনোবাই ক'ব, দেন দ্য পলিটিকেল হেডছ দে এক্ট এজ দ্য গাৰ্জেন অফ দ্য পুলিচ ডিপাৰ্টমেণ্ট। একজেক্টলি সিহঁতৰ ডিক্টেশ্যন মতে পুলিচে কাম কৰে উইদাউট এপ্লিকেশ্যন অফ মাইণ্ড। চ' এই কাৰণে আজি অৰ্ণৱ গোস্বামীক এৰেষ্ট কৰা হ'ল, কাৰণ 2018 কেছ ছুচাইড নোটো পালে, সিহঁতৰ ষ্টেটমেণ্ট মষ্ট প্ৰবেবলি ৰেকৰ্ডো কৰিলে ভিক্টিমৰ এণ্ড অল চাচ পাৰ্চনছ, আৰু গোটেইটো যোনটো আপোনাৰ ছুচাইড নোটটো আছে,
ছুচাইড নোটটো চালে গম পায় যে পইচা 83 লাখ পাবলৈ আছিলে নিদিলে সেইকাৰণে ছুচাইড কৰিলে দ্যাট ইজ দ্য ৰিজন আৰু সেইটো ছুচাইড অফেন্সটোৰ লগত ৰিম'টলিও কানেক্ট নহয় কোনো কেছে মেক আউট নহয় আৰু আপুনি চাব সেই মানুহজনে 2018 পৰা নিউজ ৰুমত বহি ইমান দিন নিউজ কৰি আছে কোনোদিন একো নাই মই একেধৰণে মই তাত আৰু এটা পইণ্ট দিব পাৰোঁ নেকি যে আপুনি কৈছে পুলিচ ষ্টেচনবিলাক এতিয়া মানে শাসনাধিষ্ঠ দলৰ দ্বাৰা পৰিচালিত হয় পলিটিকেল পাৰ্টি কেন্দ্ৰৰ নিচিনা হৈছিল ইমান দিনে বিজেপি চৰকাৰ মহাৰাষ্ট্ৰত আছিল বিজেপি চৰকাৰৰ দিনত অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে তদন্ত হৈছিল বিজেপি চৰকাৰৰ এজেণ্ডা অনুসৰি অৰ্ণৱ গোস্বামীয়ে কাম কৰাৰ অভিযোগ আহিছিল সেইবাবে সেই তদন্ত নিৰপেক্ষ নাছিল বুলি কংগ্ৰেছে ভাবি নতুনকৈ তদন্ত কৰাৰ অধিকাৰ নিশ্চয় তেওঁলোকৰ আছে সেইটো হ'ব নোৱাৰে সেইটো কৰাটো কি সেইটোতকৈ পূৰ্বতো পুলিচ ষ্টেচনটো আচলতে চৰকাৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল সেইবাবে পুলিচক অৰ্ণৱৰ বা অৰ্ণৱক যাতে কোনো বিপদত নপৰে তেনেধৰণে ব্যৱহাৰ কৰা হোৱাৰো অভিযোগ থাকিব পাৰে মই সেইটোৱেতো ক'লোঁ হোৱাট এভাৰ আই এম ছেইং আপুনি সেইটো ছাবষ্টেঞ্চিয়েট কৰি আছে পুলিচ ষ্টেচন হৈছে পলিটিকেল ষ্টেচন আগতে কংগ্ৰেছ গভৰ্ণমেণ্টে যদি প্ৰটেকশ্যন দিছে বিজেপি গভৰ্ণমেণ্টে প্ৰটেকশ্যন দিছে এতিয়া শিৱসেনাই এগেইনষ্ট বিজেপি চ' ইটছ বিকাম এ পলিটিকেল ষ্টেচন ইটছ এ টুল পুলিচ হেজ বিন ইউজ কিন্তু কথাটো হ'ল অন দ্য ফেক্টছ অফ দ্য কেছ আপুনি যোনখিনি কথা ক'লে ষ্টাৰ্টিঙতে এট দ্য ইনচেপশ্যন যে এইখিনি ফেক্টছ হয় এই মানুহটোৰ পৰা 83 লাখ পাবলৈ আছিলে অৰ্ণৱ গোস্বামীয়ে সি ছুচাইড নোটটোত যোনটো লিখিলে ডেট ইজ দ্য ক্ৰাক্স এইটোৱে কেছ এটা মেক আউট কৰে নকৰে ক্ৰিমিনেল এবছলুটলি ন ছুচাইড নোটৰ ওপৰততো একো হ'ব নোৱাৰে নহয় মৰা মানুহজনে মৰাৰ আগতে লিখি গৈছে আণ্ডাৰ দ্য ল দেৰ ইজ এ দিছ কল ডক্ট্ৰিন কল ডাইং ডিক্লেৰেশ্যন মৰাৰ আগতে কোনো মিছা কথা নকয় ৰাইট কোৰ্টে তেখেতক যদি সাক্ষী হিচাপেও নামাতে সেই ডাইং ডিক্লেৰেশ্যনটোৰ বেচিছ কৰিয়ে মানুহৰ জেলো হ'ব পাৰে চ' সেইটো ডাইং ডিক্লেৰেশ্যনৰ লগত আৰু এইটোৰ লগত ডিফাৰেঞ্চটো আছে কি ডাইং ডিক্লেৰেশ্যনটো হ'ল এজ টু দ্য কজ অফ হিজ ডেথ যে তাক কোনে মাৰিলে কেনেকৈ মাৰিলে কিয় মাৰিলে সেইটো ডাইং ডিক্লেৰেশ্যনত থাকে ৱেৰ এজ এইটো ছুচাইড নোটত সি পইচাৰ কাৰণে মাৰা বুলি কৈছে মানে সি নিজৰ লাইফটো লোৱা বুলি কৈছে চ' ছুচাইড ইটছেল্ফ ইজ এ ক্ৰাইম he has committed the crime the person who has committed suicide same thing Sushant Singh কেছৰ একে কথা Sushant Singhৰ কেছত Sushant Singhৰ গাৰ্লফ্ৰেণ্ড জনী ৰিয়া তাই বেলেগে আছে লাকিলি যদি লগত থাকিল হয় পলিটিকেলি মিডিয়া ট্ৰায়েল হয় এনিথিং কুড হেপেন शी वाज লাকি এনাফ তাই বেলেগে আছিলে ফেমিলি মেম্বাৰ লগত আছিলে যেতিয়া সুসাইড কৰিলে পুলিচে ইনভেষ্টিগেশ্যন কৰিলে হোৱাট এভাৰ ইট ইজ দে আৰ ডুইং ইট চ' তাতে আপোনাৰ সেইটো বস্তু মিডিয়াই কোনোবা গ্ৰুপে ফৰ কোনোবা গ্ৰুপ এগেইনষ্ট আল্টিমেটলি ইট বিকামছ পলিটিকেল এতিয়া পুলিচ অফিচাৰ যোনটো ইনভেষ্টিগেটিং অফিচাৰ যেতিয়া ইনভেষ্টিগেট নকৰে properly as per law and they become the stooges of the political leaders তেতিয়া this is the iron ঠিক মই বুজিছো হাইড্ৰজেন নগৰ এইখিনিতে দুটা কথা আছে এই বস্তুটো এটা বহুতে কৈছে এটা অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিবাদ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে আজিৰ দিনটো ক'লা দিন এটা হিমন্ত বিশ্ব শৰ্মাই কৈছে অতিকৈ লাজৰ ঘটনা কংগ্ৰেছে ক্ষমা খুজিব লাগে এইখিনি সময়তে ছ'চিয়েল নেটৱৰ্কিং ছাইটত এটা প্ৰচাৰ চলিছে যে অৰ্ণৱ গোস্বামীৰ মুক্তি দিব লাগে বুলি যিটো সময়ত প্ৰচাৰ চলিছে বা বিভিন্নজনে ছ'চিয়েল নেটৱৰ্কিং ছাইটত ট্ৰেণ্ড বনাব চেষ্টা কৰিছে সেইখিনি সময়ত এইখন চৰকাৰে কিন্তু অখিল গগৈ কোনো কথা নাই বতৰা নাই জেলত ভৰাই থৈছে এটাৰ পিছত এটাকৈ গোচৰ ৰুজু কৰিছে সেইটো এটা সম্পূৰ্ণ পৃথক বস্তু কিন্তু যিহেতু আজি অৰ্ণৱৰ বিষয়টোৰ লগতে এই বিষয়টো আলোচনা হৈছে সেই প্ৰশ্নটো মই আপোনাক কৰিব বিচাৰিছোঁ হুছেইন ডাঙৰীয়া যে সৰ্বানন্দ সোণোৱালে আজি ইতিহাসৰ ক'লা দিন বুলি কৈছে কিন্তু সেই সোণোৱাল ডাঙৰীয়াই কিন্তু অখিল গগৈক এটাৰ পিছত এটাকৈ মিছামিছি কেছত সোমাই ধৰিছে আপুনি কি ভাবে নহয় সেইটোতো হয়েই গোটেই কাৰবাৰটো হ'ল যে এতিয়া তেখেতে কৈছে ভূঞাই যে সাম্প্ৰতিক সময়ত তদন্তকাৰী সংস্থাসমূহ চৰকাৰৰ বহুতীয়া সংস্থালৈ ৰূপান্তৰিত হৈছে আজি দিল্লীটো আপোনাৰ CBI কওক কিবা কওক CBI আৰু ইডি নতুন মেম্বাৰ নহয় এইটো সুপ্ৰিম কোৰ্টত হাল্লা হৈ গৈছে যে আজি অখিল গগৈ 2 বছৰ আপোনাৰ কাৰাৰুদ্ধ কৰি ৰাখিলে যে ন্যায় আপোনাৰ ইটো কেছ জামিন হয় আকৌ এটা হিন্না কেছ জুৰি দিয়ে 12 বছৰ আগত আকৌ 7 বছৰ আগত গতিকে আজি আচলতে সৰ্বানন্দ সোণোৱাল বা হিমন্ত বিশ্ব শৰ্মাই অৰ্ণৱৰ ক্ষেত্ৰত যেটো ৰিয়াক্ট কৰিছে আৰু তেনেকৈ আপোনাৰ দিল্লীটো আপুনিয়ে ক'লে যে প্ৰচেছন ওলাইছে মহলালৈ গতিকে তেওঁক আপোনাৰ
অৰ্ণৱ গোস্বামীক আচলতে তেওঁলোকে বিজেপিৰ মুখপাত্ৰ সাজিলে, ৰিকগনাইজ কৰিলে, তাৰ দ্বাৰা হয়তো হয়েই বাৰু হয়েই, সেইটো বেলেগ কথা, কিন্তু সেইটো আপোনাৰ এতিয়া নীতিগতভাৱে প্ৰতিষ্ঠা হ'ল। কিন্তু অখিলৰ ক্ষেত্ৰত যিটো অন্যায় কৰা হৈছে, আজি আচলতে সৰ্বানন্দ সোণোৱালে যি 2 বছৰ অখিলক বিনা দোষেই বুলি ক'ব লাগিব, কাৰণ প্ৰতিটো কেছত জামিন হয়, প্ৰতিটো কেছত জামিন হয়, জামিন হ'লে আৰু এটা 12 বছৰ আগৰ শিৱসাগৰৰ কেছ গাঁঠি দিয়ে, কৰবাৰ গাঁঠি দিয়ে। গতিকে এইটো মই ভাবোঁ যে অৰ্ণৱত কৰিও অখিলৰ আৰু সাংঘাতিক আপোনাৰ, কাৰণ অৰ্ণৱ এটা চলি আছে আৰু অৰ্ণৱৰ এটা TRP কেছ আছেই। গতিকে বিভিন্ন এটা বিতৰ্কৰ আৱৰ্তত কিছুদিনৰ পৰা মানুহজন সোমাইছে, তেওঁ ইচ্ছাকৃতভাৱে হওক বা তেওঁ আপোনাৰ লক্ষণ ৰেখা পাৰ হোৱাৰ কাৰণে হওক, এই এটা কথা। আৰু 2 নম্বৰ হ'ল সেইকাৰণে অখিলৰ গোটেই বিষয়টো হ'ল এইটো যে এটা অন্যায়, সৰ্বানন্দ সোণোৱালহঁতৰ আচলতে তেখেতসকলৰ মুখ্যমন্ত্ৰীৰ আজি এইটো কলা দিন বুলি ঘোষণা কৰিছে, তেতিয়াহ'লে আপোনাৰ অখিলৰ গ্ৰেপ্তাৰটো এটা আৰু বেছি। অমিত শ্বাহে কৈছে ইমাৰ্জেঞ্চি ডেজ, জৰুৰীকালীন অৱস্থা। কিছুদিন আগতে ছিদ্দিক কাপ্পান, মালায়ালী সাংবাদিক, তেওঁ হাথৰছ কেছত গৈছিলে, তেওঁৰ বিৰুদ্ধে আনলফুল এক্টিভিটিজ প্ৰিভেনশ্যন এক্ট মানে সেয়া লগাই দিছে। কাৰোৱাৰ সাংবাদিক তেওঁক দিল্লী মাৰিছে, গৈ আছিল ফাদা চাহ, তাৰপিছত কাশ্মীৰ টাইমছটো বন্ধই কৰি থৈ দিছে। গতিকে মাছাদ জাহাঁ তেওঁলোক কি হৈছে, তেওঁতো মানে ইণ্টাৰনেশ্যনেল এৱাৰ্ড পোৱা মানুহ, সেই তেওঁলোকৰ বিৰুদ্ধে UAPA লগাই দিছে, মাছাদ জাহাঁৰ বিৰুদ্ধে UAPA লগাই দিছে। ভাবি চাওকচোন। এতিয়া অৰ্ণৱৰ প্ৰসংগত মই আহিছোঁ, পুনৰ অৰ্ণৱৰ প্ৰসংগত বিজেপিৰ যিটো আজিৰ তাৰিখত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে। আমি তাক এজন সাংবাদিক হিচাপে আমি নিন্দা কৰিছিলোঁ। এটা সময়ত মই নিজে ব্যক্তিগতভাৱে গ্ৰেপ্তাৰ হৈছিলোঁ, হাইদাৰ হোসেন ডাঙৰীয়াই কৈছিল, কিন্তু আমাক যেতিয়া গ্ৰেপ্তাৰ হৈছিল আমাক মুক্তি দিব লাগে বুলি AGP বিজেপি অহা নাছিল, ওলাই আহিছিল, সাংবাদিক ওলাই আহিছিল। আজি ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন টেলিভিজন চেনেলৰ সাংবাদিক গ্ৰেপ্তাৰ হৈছে, কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কোনো টেলিভিজন চেনেল সন্মুখলৈ অহা নাই। এইটো সাংবাদিকতাৰ লজ্জাজনক ঘটনা হয় নহয়? আপোনাৰ গ্ৰেপ্তাৰ কৰাই নাই, থানাত মাতিছিল, আদৱানী তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী, ইয়াৰ পৰা বিজয় চক্ৰৱৰ্তী আপোনাৰ ফোন কৰিলে, কিবা কৰিলে, দিল্লীৰ প্ৰেছ ক্লাবৰ পৰা সাংবাদিকবোৰ গ'ল, যাই পেলাই আদানীক লগ ধৰিলে। যিহেতু কি কাৰবাৰ আপোনাৰ, আদানীয়ে ফোন কৰিলে, আদৱানী আমাৰ লালকৃষ্ণ আদৱানী। মই ক'ব গৈছোঁ এইটো যে আজিৰ তাৰিখত আপুনি ঠিকেই ক'লে, আজি তাৰমানে অৰ্ণৱ গোস্বামীৰ একচন, মই কৈছোঁ যে তেওঁ লক্ষণ ৰেখা পাৰ হোৱা কথাটো এনেকুৱা যে আজি দিল্লীৰ বাটত অৰ্ণৱৰ ষ্টেটাছৰ সাংবাদিক, আপোনাৰ তেওঁৰ সৰ্বভাৰতীয় খ্যাতিটো আছেই, আপোনাৰ আন্তঃৰাষ্ট্ৰীয় পৰিচিতিও আছে, আৰু চৰকাৰখন তেওঁৰ বেকত থকা আশীৰ্বাদ পুষ্ট আৰু গোটেইখিনি। গতিকে আজি আপোনাৰ সাংবাদিকসকল যেনেকৈ দিল্লীত ৰাজেল তোলাব লাগিছিল, বোম্বেত আপোনাৰ কোৰ্ট ঘেৰাও কৰিব লাগিছিল, বোম্বেত আপোনাৰ হোম মিনিষ্টাৰৰ ঘৰ ঘেৰাও কৰিব, অনিল দেশমুখৰ ফালে অৰ্থাৎ ঠিক। মই বুজি এতিয়া তাৰমানে এনেকুৱা হৈছে নেকি, মই বেলেগ কথা, এতিয়া সাংবাদিকো আজিকালি দুটা ঠাইত উপনীত হ'ল। আমাৰ দিনত তেনেকুৱা নাছিল। আমি যেতিয়া আৰম্ভ কৰিছিলোঁ আজি 20 বছৰ আগতে যে আমাক গ্ৰেপ্তাৰ কৰিছিল, হয় কোনোবা আছিল কংগ্ৰেছক সমৰ্থন কৰিছিল, কোনোবাই কংগ্ৰেছক বেয়া পাইছিল, কিন্তু সাংবাদিক যেতিয়া বিপদত পৰে সকলো সাংবাদিকে নাটক কৰি হ'লেও, সঁচাই হ'লেও মিছাই হ'লেও একেলগে একেখন মঞ্চত থিয় হয়। আপুনি সঁচা কৈ আছিল, কোনোবাই আহিব মন নগ'লেও আহিছিল। কিন্তু এতিয়া সাংবাদিকো দুটা পক্ষ, শাসকীয় পক্ষ, বিৰোধী পক্ষ। এতিয়া বিজেপি সাংবাদিক, গেৰুৱা সাংবাদিক, এইটো হৈছে বেলেগ ধৰণৰ সাংবাদিক। এয়া আচলতে সাংবাদিকৰ কাৰণে লজ্জাজনক ঘটনা নহয় জানো? এইটো লজ্জাজনক। মানে আপোনাক মোহৰ মাৰিব পাৰিছে, আৰু যিসকলে তাৰমানে যিসকলৰ গাত মোহৰ হৈ গৈছে, অমুক সাংবাদিকক অত্যাচাৰ কৰিলে একো নকয়, তাক একো নকয়, একমাত্ৰ অৰ্ণৱৰ কাৰণে ওলাই আহিছে, এইবিলাকতো মানে মোহৰ মাৰা কথা, লজ্জাজনক কথা। আৰু এটা কথা, পলিটিক্সটো কিমান লেতেৰা হ'ল নহয়, তাকে মই এটা বাণিজ্যিক বিৰতি ল'ব লাগিব। কিন্তু বাণিজ্যিক বিৰতি লোৱাৰ আগতে কওঁ যে আজি আমি অসম প্ৰদেশ কংগ্ৰেছৰ কেইবাজনো নেতাক লগ ধৰিছিলোঁ। অৰ্ণৱৰ গ্ৰেপ্তাৰৰ ওপৰত জিতেন্দ্ৰ সিঙৰ নিচিনা নেতাই ক'লে যে যেনেকুৱা কাম কৰিছিল তেনেকুৱা শাস্তি পাবই। গৌৰৱ হতে যি ধৰণৰ বক্তব্য আগবঢ়ালে, মুঠতে অসম সন্তান বা অৰ্ণৱৰ সপক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বৰ যি ধৰণৰ ভাষ্য আমি আশা কৰিছিলোঁ আমি নাপালোঁ। তেওঁলোকে অৰ্ণৱৰ গ্ৰেপ্তাৰটোক আদৰণি জনাইছে। অৰ্থাৎ কাৰ্যত এতিয়া সাংবাদিকো দুই ধৰণৰ হৈ গৈছে, গেৰুৱা সাংবাদিক আৰু অগেৰুৱা সাংবাদিক। এইটোহে আচলতে সাংবাদিক হিচাপে আমাৰ বাবে অতিকৈ দুখৰ বিষয়। আমি ল'ম এটা সৰু বাণিজ্যিক বিৰতি। मुझे उद्धव ठाकरे कुछ नहीं कर सकते, उद्धव ठाकरे और परमवीर कुछ नहीं कर सकते। मैं जनता से अपील करता हूँ, आवाज उठाइए। मुझे उद्धव ठाकरे कुछ नहीं कर सकते, उद्धव ठाकरे और परमवीर कुछ नहीं कर सकते। मैं जनता से अपील करता हूँ, आवाज उठाइए।
অৰ্ণৱ গোস্বামীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে 14 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচাৰিছে এই পৰ্যন্ত কোৰ্টৰ ভাৰ্ডিক্ট অহা নাই কিন্তু নাটকীয়ভাৱে অৰ্ণৱ গোস্বামীক কৈছে আজি সাংবাদিকৰ পিছত তেওঁ দেখুৱাইছিল যে তেওঁক আৰক্ষীয়ে তেওঁক প্ৰহাৰ কৰিছে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে হাতত তেওঁ আঘাত পাইছে হাত তেওঁ কিছু আঘাতৰ চিন আছিল আৰু ইয়াৰ বিপৰীতে কিছু সময়ৰ আগতে মুম্বাই আৰক্ষীয়ে আন এটা গোচৰ ৰুজু কৰিছে অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে যে তেওঁৰ ঘৰলৈ অহাৰ অৱস্থাত মহিলা আৰক্ষীক আক্ৰমণ কৰিছিল অৰ্ণৱ গোস্বামীয়ে সেইবুলি এটা গোচৰ ৰুজু কৰা হৈছে দুই পক্ষৰ মাজত গোচৰ ৰুজু হৈছে মই যেহেতু আমাৰ লগত জ্যেষ্ঠ অধিবক্তা আনন্দ ভূঞা ডাঙৰীয়া আছে আনন্দ ভূঞা ডাঙৰীয়াৰ ওচৰত মই আকৌ যাব বিচাৰিছোঁ যে প্ৰশ্নটো হৈছে যে এটা গোচৰত অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ আহিলে যদি অৰ্ণৱ গোস্বামী নিৰ্দোষী বুলি ভাবে বা অৰ্ণৱ গোস্বামী যদি আইনৰ প্ৰতি বিশ্বাসী হ'লহেঁতেন স্বাভাৱিকতে আৰক্ষীয়ে মতাৰ পিছত তেওঁ যাব পাৰিলেহেঁতেন কিন্তু দেখা গৈছিল ভিজুৱেল দেখুৱাবলৈ চেষ্টা কৰিম যে অৰ্ণৱ গোস্বামীৰ ঘৰত যেতিয়া আৰক্ষী আহিছিল অৰ্ণৱ গোস্বামী বাৰে বাৰে নিজৰ আসনত বহিছিল আৰু কোনো ক্ষেত্ৰতে উঠি আহিব খোজা নাযায় চকীত বহি আছে বাৰে বাৰে আৰক্ষীয়ে বুজাইছিল আপুনি বলক তেওঁ নাযায় এটা সময়ত তেওঁক টানি লৈ যোৱা হৈছিল আৰু লৈ যোৱাৰ পিছত আৰু সমগ্ৰ দৃশ্যক লৈ এতিয়া দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আচলতে এই পৰিৱেশ পৰিস্থিতি অৰ্ণৱ গোস্বামীয়ে ইচ্ছাকৃতভাৱে সৃষ্টি কৰিছিল নেকি যে এজন যদি আইন কালি মোক যদি বিচাৰি আহে পুলিচে মোৰ স্বাভাৱিকতে মই যদি ঘৰৰ চকীত বহি থাকোঁ মই নাযাওঁ বুলি ক'লে মোক স্বাভাৱিকতে টানি নিব লাগিব কিন্তু টানি নিয়াৰ পৰিৱৰ্তে তেওঁ নিজে যোৱা নাছিল নেকি এই প্ৰসংগত আপুনি কি কয় যে আৰক্ষীয়ে এজন ব্যক্তিক এনেধৰণে ঘৰৰ পৰা লৈ যোৱাৰ অধিকাৰ আছেনে নাই আইনী দিশত Absolutely. Under the law, police officer has the power to arrest. So, এতিয়া একদম minimum force has to be used at the time of arrest. এতিয়া মানুহ এজন মই ফুটিংটো চাইছোঁ it appears to be very dramatic আৰু এনেকুৱা এটা situation হ'ব দিছে but anyway so police they have done their duty অলপ চলপ access হ'ব পাৰে কেতিয়াবা মেক্সিমাম কেছত হয়ও সেইটো যে পুলিচে এজন অৰ্ডিনাৰী মানুহক এৰেষ্ট কৰিবলৈ পুৰা বেণ্ড পাৰ্টি এটা পুলিচ টিম এটা লৈ যায় চ' দিজ আৰ পাৰ্ট এণ্ড পাৰ্চেল কিন্তু এতিয়া যি তেখেতৰ এগেইনষ্টে আৰু এটা কেছ দিছে চ' সেইটো এগেইন ফ্ৰম দ্য অল্ড বুকছ যে যেতিয়া এষ্টাব্লিছমেণ্টৰ এগেইনষ্টে হয় দেৰ উইল বি এইটো দুটাই হৈছে এতিয়া আৰু আহিব কেছ এণ্ড দিছ ইজ দ্য প্ৰচেছ ৱেৰ ইন এটা মানুহক ভিতৰতে ৰাখি থোৱা মানে ৰিপিটেড এৰেষ্ট আফটাৰ এৰেষ্ট ৰিপিটেড এৰেষ্ট ইভিন সুপ্ৰিম কোৰ্টে এটা জাজমেণ্ট দি থৈছিলে সেইটো ফাৰুক আব্দুল্লাৰ দেউতাকৰ কেছ সেইটো উমৰ আব্দুল্লা তেখেতৰ কেছ আছে সুপ্ৰিম কোৰ্টত শেখ আব্দুল্লাৰ কেছত দিছে বিউটিফুল জাজমেণ্ট আমাৰ কোৰ্টে এতিয়াও ফ'ল' কৰে ডেটছ এ গুড ল তাতে কৈছিলে যে আজি ছাপ'জ এখন এফআইআৰ ৰেজিষ্টাৰ হৈছে সেই কানেকশ্যনত মোক এটা কেছত এৰেষ্ট কৰিলে কাৰেক্ট চ' তাৰ আগত যিমান কেছেছ আছে সেই মানুহটোৰ সেইবিলাকো এভৰিথিং হেজ টু বি মেড নোন টু ডেট পাৰ্টিকুলাৰ পাৰ্চন সেই মানুহটো সেই কেছত যোনটোক মই এৰেষ্ট কৰিছোঁ সেইটো ওলাই অহাৰ পিছত আকৌ সেই কেছটোত চ'ন এৰেষ্ট কৰা ডেট ইট চেল্ফ ইজ বেড ইন ল সেই কেছটোৰ মই হেল্প লৈছিলোঁ এটা কেছতো তেনেকুৱা কেছ হৈ আছে নহয় আপোনাৰ অখিল গগৈৰ কেছত উকিল বেলেগ আছে ফেকচুৱেল মেট্ৰিক্স মই নাজানো কিন্তু বেলেগ বেলেগ উকিল আছে তেখেতৰ হাইকোৰ্টত বেলেগ আছে লোৱাৰ কোৰ্টত বেলেগ আছে চ' ফেকচুৱেল মেট্ৰিক্সটো মই নাজানো এজন ব্যক্তিক মই আকৌ আপুনি যিহেতু আপোনাক পাইছোঁ সেইকাৰণে মই সুধিছোঁ এজন ব্যক্তিক এটা গোচৰত গ্ৰেপ্তাৰ কৰা হ'ল তেওঁ জামিন পালে পাওঁতে তাক আন এটা গোচৰ ৰুজু কৰি দিব পাৰে এনেধৰণৰ অধিকাৰ আচলতে এইটো ৰিপিটেড এৰেষ্ট বুলি কয় ৰিপিটেড এৰেষ্ট থাকে নেকি বাৰু নোৱাৰে আণ্ডাৰ দ্য ল ৰিপিটেড এৰেষ্ট নোৱাৰে কিন্তু সেই কাৰণ সেই যেতিয়া এৰেষ্ট কৰিব তেতিয়া আগৰ যিমান পেণ্ডিং কেছেছ আছে অল হেজ টু বি মেড নোন টু ডেট পাৰ্টিকুলাৰ পাৰ্চন ডাঙৰ কথা কৈছে কথাটো হয় খুব গুৰুত্বপূৰ্ণ কথা যিহেতু এই অনুষ্ঠানত আমি অৰ্ণৱ গোস্বামীৰ তাৰ মাজত ওলাইছে অখিল গগৈৰ ক্ষেত্ৰত দেখা গৈছে এইটো আছিল শেখ আব্দুল্লা নহয় জানো ওমৰ আব্দুল্লাৰ বাপেক হ'ল ফাৰুক আব্দুল্লা এতিয়া কথাটো হৈছে সেই গোচৰটোত যিটো কথা কোৱা হৈছে যে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিলে কিবা এটা গোচৰত তেওঁ আগৰ গোচৰবোৰ একেলগে থাকিবলৈ কিন্তু অখিল গগৈৰ ক্ষেত্ৰত দেখা গৈছে সেইটো নহয় অখিল গগৈক এটা কেছত গ্ৰেপ্তাৰ কৰা হয় জামিন দি দিয়াৰ লগে লগে শিৱসাগৰ কেছ এটা লৈ অনা হয় আকৌ যোৰহাটৰ কেছ এটা লৈ অনা হয় আকৌ চাবুৱাৰ কেছ এটা লৈ আনে এনেধৰণৰ কেছ চলি থাকে গতিকে অখিল গগৈৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে যদিও আমি অখিল গগৈৰ ওপৰত আলোচনা কৰা নাই বিষয়বস্তুৰ কথা দেখি আমি দৰ্শকসকলে জ্ঞাতাৰ্থে কথাটো বুজাবলৈ চেষ্টা চলাইছোঁ এতিয়া ৰনেন গোস্বামী যে আজি গোটেই পৰিৱেশ পৰিস্থিতিটো অৰ্ণৱ গোস্বামীয়ে যি পৰিৱেশ পৰিস্থিতিৰ ঘৰত সৃষ্টি কৰিলে কেমেৰা অন ৰাখিলে
মই ভাবোঁ যে ময়ো এজন সাংবাদিক হিচাপে মোক যদি কালি গ্ৰেপ্তাৰ কৰিবলৈ কিবা এটা গোচৰত আহিলেহেঁতেন মই আৰক্ষীক সহযোগ কৰিলোহেঁতেন যে ব'লক মই থানালৈ যাম কিন্তু যোৱাৰ আগতে যদি মই বহি থাকিলোহেঁতেন সেয়া আচলতে মোৰ সাহসিকতা নে মোৰ ভীৰুতা মই নাজানো মোক কোৱাটো ঠিক নহ'ব সেয়া সঠিক পদক্ষেপ হৈছিল নে সঠিক নিশ্চয় নহয় হয়তো ক'ব পাৰে তেখেতে আৰু ভালকৈ ক'ব পাৰে যে লেট মি টক টু মাই লয়াৰ হা কাৰণ আমি বিভিন্ন ক্ৰাইমৰ কিতাপ পঢ়িছোঁ ডাঙৰ ডাঙৰ লয়াৰবিলাকে লিখা কিতাপ পঢ়িছোঁ যে মই কোৱা যিকোনো কথা মোৰ বিৰুদ্ধে যিহেতু ব্যৱহাৰ হ'ব পাৰে আৰু পুলিচৰ সেইটো নিয়ম আছে যে পুলিচে ক'ব লাগে এনিথিং ইউ চে মাইট বি ইউড এগেইনষ্ট ইউ সেইটো ৱাৰ্ণিং আচলতে দিব লাগে সেইটো দিব লাগে আইনমতে আচ্ছা গতিকে ক'ব পাৰে যে মোৰ লয়াৰৰ লগত কনচাল্ট নকৰাকৈ মই আপোনাক একো নকওঁ ব'লক মোক লৈ ব'লক আইনৰ লগত সহযোগ কৰিম এতিয়া আইনৰ লগত সহযোগ নকৰিবলৈ আনকি সুপ্ৰিম কোৰ্টেও কোৱা নাই কোনো আইনে কোৱা নাই আইনৰ লগত সহযোগ কৰিব এইটো নকৰিলে পুলিচে কেনেকৈ নিজৰ কামটো কৰিব পুলিচে কেনেকৈ আজি দেখা গৈছে অৰ্ণৱ গোস্বামীক দাঙি লৈ গৈছিল অৰ্ণৱ গোস্বামীক আকৌ এখন চকীত বহিছে আকৌ দাঙি লৈ গৈছে কিন্তু পিছত অৰ্ণৱ গোস্বামী দেখুৱাইছে কেমেৰা কেইটা আছে গতিকে ক'ব নোৱাৰি এইবিলাক যিহেতু মিডিয়াৰ মানুহ সন্মুখত কেমেৰাবিলাক আছে এইটো ইচ্ছা কৰি কৰিছে নে কি কৰিছে এইটো ভালকৈ চালেহে বিচাৰ হ'ব কিন্তু তেওঁৰ যিহেতু মানে নাট্য এজন বিৰাট মানে নাট্য প্ৰৱণতা তেওঁ একদম বিৰাট অভিনয় প্ৰৱণতা আছে গতিকে এইটো একেবাৰতে একে আশাৰে আমি একদম নিৰ্দোষ বুলি ক'ব হাইদৰ হুছেইন ডাঙৰীয়া যে এই বিষয়বস্তুটোক লৈ যে সাংবাদিকে এতিয়া প্ৰতিবাদ কৰা নাই যি ধৰণে প্ৰতিবাদ কৰিব লাগিছিল প্ৰতিবাদ কৰা নাই বিজেপিয়ে কোনো প্ৰতিবাদ কৰা নাই কোনো প্ৰতিবাদ কৰা নাই মাত্ৰ এডিটৰ গিল্ডৰ ফালৰ পৰা ঘটনা গৰিহণা পেলাই ষ্টেটমেণ্ট দিছে তেনেকুৱা এজন এডিটৰৰ ক্ষেত্ৰত এই ষ্টেটমেণ্ট দিয়াটো ভাল নোখোজায় আমাৰ ইয়াত কি প্ৰতিবাদ হৈছিল নেশ্যনেল টিভিয়ে জানি লোৱাটো দৰকাৰ চাই লোৱাটো প্ৰয়োজন আছিল হাইদৰ হুছেইন ডাঙৰীয়া এতিয়া প্ৰশ্নটো হৈছে যে গোটেই বিষয়টোক লৈ ৰাজনীতি চলিছে আজি কংগ্ৰেছ নেতৃত্বই কৈছে যে যেনে কাম কৰিছিল তেনে শাস্তি পাইছে বিজেপিৰ জেপি নাড্ডাৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল অমিত শ্বাহ পৰ্যন্ত সকলে বক্তব্য আগবঢ়াইছে অৰ্ণৱক কেন্দ্ৰ কৰি আনকি বিহাৰৰ নিৰ্বাচনত আহি দেখা গ'ল যোগী আদিত্যনাথৰ ব্যক্তিয়ে ভাষণ দি অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰৰ বিষয়টো ইছ্যু হিচাপে লৈছে অৰ্থাৎ এতিয়া ৰাজনীতিৰ পথাৰত সাংবাদিকতা সোমাই পৰিছে নেকি সাংবাদিক সোমাই পৰিছে নেকি হাইদৰ হুছেইন ডাঙৰীয়া ৰাজনীতিৰ পথাৰত সাম্প্ৰতিক সময়ৰ ৰাজনীতিটো এনেকুৱা যে কিছু সংখ্যক মানুহ বাধ্যবাধকতাত পৰিও আপোনাৰ ৰাজনীতি বা সাহসীয় দলৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিবলগীয়া এটা অৱস্থাৰো সৃষ্টি হৈছে কিন্তু কিছুমানে আপোনাৰ এতিয়া অৰ্ণৱ গোস্বামীৰ ক্ষেত্ৰত মই ভাবোঁ যে তেওঁ আপোনাৰ বিশেষ প্ৰভাৱ বিস্তাৰ কৰিবৰ কাৰণে এজন প্ৰভাৱশালী সাংবাদিক হিচাপে ইতিমধ্যে আপুনি জানে আজি ৰিপাব্লিক টিভিৰ দৰে টিভি এটাত তেওঁ মালিকো তেওঁ এডিটৰ চিফেই নহয় আপোনাৰ অকল মালিকো গতিকে বোম্বেহেন চহৰত দিল্লীহেন চহৰত তেনেকুৱা এটা ষ্টুডিঅ' তেনেকুৱা এটা চেনেল প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি পুঁজি লাগে আপোনাৰ সেই পুঁজিওতো তেওঁ সংগ্ৰহ কৰিব পাৰিছে গতিকে ভয়ানক ধৰণৰ কেৱল পুঁজি সংগ্ৰহ কৰাটো ডাঙৰ অসমৰ ব্যক্তিয়ে গৈ হিন্দী ভাষাত কথা ক'ব নাজানে ভালকৈ সেইদিনালৈকে অৰ্ণৱ গোস্বামীৰ দেউতাক ঢুকাওঁতে মই গুৱাহাটীত লগ পাইছিলোঁ অৰ্ণৱ গোস্বামীয়ে কৈছে যে হিন্দী চেনেল এটা খুলিবলৈ গৈ আছোঁ হিন্দীৰ ফ্লুৱেঞ্চি কম আজি হিন্দীত একদম জনা পাৰ্গত এংকৰৰ লগত গৈ এনে এটা ধৰণে এটা নতুন সাংবাদিকতাৰ দিশ আৰম্ভ কৰি অৰ্ণৱে এটা টক্কৰ দিছে বা নেশ্যনেল টেলিভিশ্যন চেনেলখনৰ পৰা হিন্দী চেনেলখনৰ পৰা ভীতিগ্ৰস্ত কৰি তুলিছে গতিকে সেই সূত্ৰে আমি অসমবাসী হিচাপে অৰ্ণৱক লৈ গৰ্ববোধ কৰোঁ অৰ্ণৱৰ সাংবাদিকতাৰ দিকটো বাৰু বেলেগ আমি এতিয়া এটা বাণিজ্যিক বিৰতি ল'ম বাণিজ্যিক বিৰতিৰ পিছত আমি বিষয়ে আলোচনা কৰিম मुझे उद्धव ठाकरे कुछ नहीं कर सकते उद्धव ठाकरे और परमवीर कुछ नहीं कर सकते मैं जनता से अपील करता हूँ आवाज उठाइए मुझे उद्धव ठाकरे कुछ नहीं कर सकते उद्धव ठाकरे और परमवीर कुछ नहीं कर सकते मैं जनता से अपील करता हूँ आवाज उठाइए আমি কথা পাতি আছোঁ অৰ্ণৱ গোস্বামী গ্ৰেপ্তাৰ প্ৰসংগ লৈ পেলাই আমাৰ লগত কেইবাজনো অতিথি আছে মোৰ তাত বহুত বেছি সময় নাই কিন্তু সকলোকে মই শেষবাৰৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ হাইদৰ হুছেইন ডাঙৰীয়া অৰ্ণৱ গোস্বামীয়ে কৈ গৈছে আৰক্ষীৰ জিম্মাৰ পৰা আমি জনতাই আৱাজ উঠাটো বিচাৰিছোঁ ৰাইজে মাত মতাটো বিচাৰিছোঁ আপুনি কি ভাবে অৰ্ণৱক মুক্তি দিব লাগে বা ৰাইজে মাত মাতিব লাগে কি কয় নহয় এতিয়া ৰাইজে আপুনি লক্ষ্য কৰিছে দেখিছে যে সাংবাদিকেই মাত মতা নাই ৰাইজে মাত মাতে ৰাইজো আজিকালি স্বাৰ্থপৰ হৈছে আপোনাৰ চবৰে ইণ্টাৰেষ্টৰ কথা আছে গতিকে কালি ৰাইজে অৰ্ণৱ গোস্বামী কাৰণ ৰাইজৰ স্বাৰ্থৰ কাৰণে অৰ্ণৱ গোস্বামী শ্ব' নকৰে তেওঁ আচলতে ৰাইজৰ মানুহ নহয় এফালৰ পৰা ক'ব গ'লে
সেইকাৰণে ৰাইজে কিন্তু ডেম'ক্ৰেটিকভাৱে আপোনাৰ সংবাদ মাধ্যমৰ ওপৰত যেতিয়া এটা আক্ৰমণ চলে যদি সেই আক্ৰমণটো আচলতে বায়াজ হয় তেতিয়াহ'লে ৰাইজ আপোনাৰ কিছু পৰিমাণে হ'লেও ওলাই আহিব অসমতো আগত আহিছিল ৰাইজ কম সংখ্যক হ'ব পাৰে কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি অৰ্ণৱৰ হৈ আজিৰ তাৰিখত ভৱিষ্যতৰ কথা বাদ দিয়ক আজি অন্ততঃ যি হাৰত মানুহ ওলাব লাগিছিল প্ৰতিবাদ কৰিব লাগিছিল প্ৰতিবাদ এইকাৰণে নকৰিলে কাৰণ তেওঁ ৰাইজৰ পক্ষত থাকি কথা কোৱা নাই তেওঁ আপোনাৰ যিমানবোৰ প্ৰগ্ৰাম কৰিছে যিমানবোৰ যি কৰিছে এতিয়া আজি যিটো এইটো কৰিলে আপুনিও গ্ৰেপ্তাৰ হৈছে ময়ো গ্ৰেপ্তাৰ হৈছিলোঁ এতিয়া আমি আপোনাৰ পুলিচ আহিছে কৈছে আপোনালোক 15 মিনিট বহক কিবা অলপ খাই লওক পুলিচে কৈছে য়েছ আপোনাৰ সসন্মানে লৈ গৈছে এতিয়া অৰ্ণৱে আপোনাৰ যিটো ভাওনা কৰে আৰু অৰ্ণৱৰ কিবা এটা কমপ্লেক্স হৈছে আপোনাৰ আপুনি মানুহ যিমান ওপৰলৈ যায় সিমান মানুহ সেইকাৰণে মই ভাবোঁ যে অৰ্ণৱ ওলাব লাগে ওলাবতো এইকাৰণেই লাগে আপোনাৰ কাৰণ তেখেতে ঠিক আছে কি আহ্বান জনায় আপুনি নাই আহ্বান এইটো জনাম যে অৰ্ণৱৰ যিটো সাংবাদিকতা এইটো সমৰ্থন নকৰোঁ কিন্তু তাক মানে সমৰ্থন নকৰি এইটো নকৰোঁ যে তাক চৰকাৰে গ্ৰেপ্তাৰ কৰি ঠিক কৰিব লাগে এইটো সমৰ্থন নকৰোঁ এইটো হাইদৰাও নকৰে ভূঞা ডাঙৰে নকৰে সেইটো চৰকাৰে আমাৰ কাম কৰি দিব আপুনি কি ভাবে কি হ'ব পাৰে অৰ্ণৱৰ ভৱিষ্যত আপুনি কি আশা কৰে যোনটো 306ৰ কেছটো এবেটমেণ্ট টু ছুচাইডৰ কেছ লোৱাৰ কোৰ্টে কিমান এপ্ৰিচিয়েট কৰে মই নাজানো কিন্তু বম্বে হাইকোৰ্ট এখন খুব ভাল হাইকোৰ্ট আৰু তাৰে উকিল বা তাৰে জাজেছ আৰ ভেৰি লাৰ্ণেড পাৰ্চনছ আৰু সেইটো যেতিয়া যাব ইণ্ডিপেণ্ডেণ্ট ৱৰ্ডটো মই ইউজ নকৰোঁ বিকজ ইট ইজ এক্সপেক্টেড দেট এ জাজ হেজ টু বি এন ইণ্ডিপেণ্ডেণ্ট পাৰ্চন চ' সেইটো অলদ' আপুনি ইণ্ডিপেণ্ডেণ্টটো ইউজ কৰিছে চ' মদন লকুৰহঁতৰ কথা educated learned person and they are expected to be independent so I am not using that word so I don't think so আৰু হাইকোৰ্টে হেতুত ইন্টাৰফেয়াৰ কৰি এই কেছটো আপুনি ইমান দীঘলীয়া হ'ব বুলি আপুনি নাভাবে নাই এটা সেট আসাইড কৰিব কোৱাশ কৰিব গোটে এফআইআৰ খনে কোৱাশ কৰিব ঠিক আটাইকে ধন্যবাদ জনাই আমি অনুষ্ঠান শেষ কৰিব লাগিছোঁ আমি আশা কৰিছোঁ সাংবাদিক হিচাপে অৰ্ণৱ গোস্বামীক আমি ভাল পাওঁ আমাৰ অসমৰ সন্তান আমি অসমৰ সন্তান বুলি গৌৰৱবোধ কৰোঁ অৰ্ণৱৰ সাংবাদিকতা কোনোবাই সমালোচনা কৰে কোনোবাই ভাল পায় সেয়া বেলেগ কথা কিন্তু কাৰোবাক সমালোচনা কৰাৰ বাবে এনেধৰণে গ্ৰেপ্তাৰ এটা পুৰণি গোচৰত গ্ৰেপ্তাৰ কৰাটো নিশ্চয় ভাল কথা নহয় আমি ভাবোঁ আইনী যুদ্ধত অৰ্ণৱ জিকিব ইয়াকে অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি কিছু সময়ৰ পিছত আৰম্ভ হ'ব 24 ঘণ্টা